হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এটা নতুন ব্লগৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই অলপ ফেমিলিলৈ ওলাই গৈ আছোঁ, মানে বিজয়নগৰ ছয়গাঁৱৰ ফালে যাম। সেইদিনাখন যে মই কৈছিলোঁ, মই মোৰ প্ৰথম ব্লগটোত কৈছিলোঁ মই মোৰ পৰিয়ালৰ সৈতে মই চিনাকি কৰাই দিম আপোনালোকক। তো আজি মই চিনাকিও কৰাই দিম আৰু ক'ত যাওঁ, কি কৰিম, কি নকৰিম, গোটেইখিনি দেখুৱাই আছোঁ। ভিডিঅ'টোত চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আহি আমি আজাৰা জুডিঅ' শ্ব'ৰুমটো পালোঁ। ইয়াতে এখন নতুনকৈ অ'পেনিং কৰিছে জুডিঅ' শ্ব'ৰুম। গোটেইখিনি ভাল কালেকশ্যনেই আনিছে। ইয়াতে সোমোৱা কথাটো হ'ল, তাৰমানে মোৰ শ্ৰীমতীৰ চেণ্ডেলযোৰ ছিঙি থাকিল গাড়ীত উঠাৰ আগে বোলো কিবা এযোৰ কিনি পেলাই লৈ যাওঁ, নহ'লে আকৌ তেনেকৈ খালী ভৰিৰে যাব লাগিবতো। ইয়াতে চাই লওঁ ৰ'ব কি আছে কি নাই, ভাল লাগিছে। আৰু এনেকৈ মই য'তেই আইনা দেখোঁ ততেই মই নিজৰ দেহাটো চাবলৈ খুব ভাল পাওঁ। আমি এতিয়া বিজয়নগৰত আছোঁ। তো বিজয়নগৰ বুলি নকওঁ, বিজয়নগৰৰ কাষত চিমনা বুলি কয়, চিমনাৰ ওচৰত আহিছোঁ। ইয়াতে নদীৰ পাৰ এখন, খুব ধুনীয়া দৃশ্য, ভাল লাগে ইয়াতে। মই কেতিয়াবা ইয়াতে আহিলে খানাও খাওঁ, কাৰণ কিয় ইয়াতে মোৰ মিছেছৰ মামাকৰ ঘৰ। মামাকৰ তাৰমানে খুব অসুখৰ কাৰণে এবাৰ আমি খবৰ ল'বলৈ আহিছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ যে মই মোৰ পৰিয়ালটোক চিনাকি কৰাই দিম, এতিয়া মই চিনাকি কৰাই দি আছোঁ। এইজনী মোৰ ডাঙৰ ছোৱালী কাইনা ডক্টৰ, ক্লাছ 3ত পঢ়ে আৰু খুব ভাল ডান্স কৰে। আৰু এজনী আছে মোৰ সৰু, এইতকৈ সৰু, সেইটোতো মোৰ কাৰণে এটম বম হয়। সেইটো আপোনালোকক দেখুৱাম বাৰু। তাই নাই, তাই মোৰ মিছেছৰ বাইকৰ লগতে, মানে বাইকৰ ছোৱালীৰ লগত ই ৰিক্সাত উঠিয়ে গ'ল পুতৰিৰ পৰা। তো এতিয়া লাষ্ট ডাঙৰ মাইনা আৰু মোৰ মিছেছে আছে, মই দেখুৱাই আছোঁ। এইজনী মোৰ ঘৈণী বুলিয়ে কওঁ, এইজনী মোৰ ঘৈণী জেচমিন। মোৰ 11 বছৰ জ্বালা যন্ত্ৰণা খাই পেলাই সংসাৰ কৰি আছোঁ এইজনীৰ লগত। খুব ভাল, বিশ্বাসী আৰু মোৰ কাৰণে নাগিনো হয়। তো আহা এতিয়া আমি যাওঁ। এওঁ কথা পাতিব পিছত, লগত আহিব। আজি মোৰ নতুনতো, তো সেইটো কাৰণে অলপ মোৰো প্ৰব্লেম হৈছে, কিন্তু মানে বাৰে কাটিবলগীয়া হৈছে, হেৰি কৰিবলগীয়া হৈছে। আৰু আজান দিছে এতিয়া, মগৰিবৰ আজান দিছে, এতিয়া ৰাখোঁ। বাকী আৰু মই দেখুৱাই আছোঁ বাৰু পিছত। বাই বাই। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰি দিব।